এই মুহূৰ্তত দিব লৈছো এক ব্ৰেকিং নিউজ। শুক্ৰবাৰে গোলাঘাট মকৰং চাহ বাগিচাত শ্ৰমিক ঈদ মহম্মদ হুছেইনৰ মৃত্যু কেন্দ্ৰ কৰি চাহ শ্ৰমিক নেতা অমিত নাগ হোংকাৰ 24 ঘণ্টাৰ ভিতৰত আসলতে যদি তেখেতক যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে কিন্তু ইয়াৰ কিন্তু পৰিণাম কিন্তু সাংঘাতিক ইয়াৰ কিন্তু পৰিণাম সংঘটিত হ'ব। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি আৰু ভাৰতীয় চাহ মজুত সংঘ মকৰং চাহ বাগিচা মেনেজাৰ অভিজিৎ শইকীয়াৰ বিৰুদ্ধে এজাহাল দাখিল গিলাধাৰী আৰক্ষী থানাত। বাগিচাৰ মেনেজাৰ অভিজিৎ শইকীয়াই 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিবলৈ দাবী। 24 ঘণ্টাৰ ভিতৰত আসলতে যদি তেখেতক যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে কিন্তু ইয়াৰ কিন্তু পৰিণাম কিন্তু সাংঘাতিক ইয়াৰ কিন্তু পৰিণাম সংঘটিত হ'ব। 24 ঘণ্টাৰ ভিতৰত গিলাধাৰী আৰক্ষীয়ে অভিজিৎ শইকীয়াক কৰায়ত্ব কৰিব নোৱাৰিলে জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰাৰ সংকাৰ। শ্ৰমিক কোনো ধৰণৰ ছেফটি বেল্ট নলগাকৈ কলঘৰৰ টিন ওপৰত চাফাই কৰিবলৈ উঠাইছে মেনেজাৰ অভিজিৎ শইকীয়াই। আনফালে মকৰং চাহ বাগিচাত কৰ্তৃপক্ষই যি এম্বুলেন্স ব্যৱহাৰ কৰি আহিছে চাহ শ্ৰমিকৰ বাবে সেই এম্বুলেন্স নাই, কোনো ধৰণৰ নাই ৰেজিষ্ট্ৰেশ্যন ফিটনেছ টেক্স সকলো ম্যাদ উকলি যোৱা এম্বুলেন্সৰ ব্যৱহাৰ কৰি অহা দেখিবলৈ পোৱা গৈছে। পোনপ্ৰথমে আমি চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে আমি ধিক্কাৰ জনাইছোঁ। এইটো কাৰণে ধিক্কাৰ জনাইছোঁ মকৰং চাহ বাগিচাৰ যিজন মুখ্য পৰিচালক আছে সেই পৰিচালকজনৰ আমি দেখিবলৈ পাইছোঁ গাফিলতিৰ কাৰণে আজি আমাৰ চাহ শ্ৰমিক এজনৰ মৃত্যু হ'বলগীয়া হ'ল। আৰু মৃত্যুৰ কাৰণটো এতিয়া ইতিমধ্যে সকলোৱে গম পাইছে যে তেখেতক আচলতে যি নেকি উদ্যোগ আচলতে আমাৰ চাহ বাগিচাৰ যিটো নেকি উদ্যোগ যিটো নেকি আমি কলঘৰ বুলি পেলাই কওঁ সেই কলঘৰৰ আচলতে প্ৰায় 40-50 ফুটৰ ওপৰত কোনো ছেফটি বেল্ট নোহোৱাকৈ কোনো তলত নেট নোহোৱাকৈ আচলতে তেখেতক কাম কৰাবলৈ লগাইছে। কিন্তু তেখেতকতো বাদ দিয়ক, এইটোৰ কাৰণে এটা এক্সপাৰ্ট কমিটি থাকে, তেখেতকতো এইটো ব্যৱহাৰ কৰিব নোৱাৰে। চাহ শ্ৰমিকে অকলৰ বাগানৰ চাহ শ্ৰমিকৰ বাগানৰ কামবিলাকে কৰিব লাগে, কিন্তু তেওঁলোকে তেনেকুৱা কোনো এজন এক্সপাৰ্টক নমতাকৈ এই অভিজিৎ শইকীয়া নামৰ যিজন নেকি আচলতে ধৃত বুলি মেলি পেলাই কৈছোঁ, যিজন ধৃত আচলতে মুখ্য পৰিচালক তেখেতৰ আচলতে ভুলৰ কাৰণে এইটো জানি বুজি কৰা ভুল হয়। আৰু তেখেতে আচলতে জানি বুজি আচলতে মৃত্যুৰ মুখত ঠেলি দিবৰ কাৰণে সেই শ্ৰমিকজনক আচলতে ওপৰত উঠাইছে বুলি ইতিমধ্যে গম পাইছোঁ। আৰু অতিকৈ দুখৰ বিষয় যে যিজন মানুহ মৰি গ'ল, মৰি যোৱাৰ পাছতো যিখন এম্বুলেঞ্চত আচলতে তেখেতক আনিছে আকৌ এবাৰ মানে এক্সিডেণ্ট কৰাই মেলি পেলাই তেখেতক মৃত্যুৰ মুখত ঠেলি দিব বিচাৰিছে। লগতে চালকজনকো আচলতে মৃত্যুৰ মুখত ঠেলি দিবলৈ বিচাৰিছে। লগতে তাৰ লগত যি তিনিজন আচলতে কৰ্মচাৰী আহিছে তেওঁলোককো মৃত্যুৰ মুখত ঠেলি দিব বিচাৰিছে। কাৰণ ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হয়। আপোনালোকে এই কাগজখনত চাওক, আপোনালোকে চালে ক'ব, কেতিয়াও ফটোৱে মিছা কথা নকয়। আৰু আপোনালোকে এইটো চাব তদন্ত কৰি মেলি পেলাই ইয়াত ফিটনেছ ফেল আছে, গোটেইখিনি টেক্স ফেল আছে, আৰু অন্যান্য আপোনাৰ পলিউশ্যন ফেল আছে। আৰু গাড়ীখন আচলতে ঠেলিলেও ষ্টাৰ্ট নহয়, গাড়ীখন চেল্ফ দিলেও ষ্টাৰ্ট নহয়। কালি দেখিবলৈ পাইছোঁ, দুখ লাগিছে আচলতে শ্ৰমিক এজনৰ কাৰণে যে এনেকুৱা ব্যৱস্থা আছে এইখন বাগানত কিন্তু আমি জনা নাছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ আহ্বান, আজিতো আপুনি গোলাঘাটত আছে, ইয়াৰ পৰা আজি আমি গোলাঘাটৰ পৰা আপোনাক আমি সুধিছোঁ যে আপুনি যে নতুন এম্বুলেঞ্চ কেইখন দিছিলে আৰু মকৰম বাগানত যে আমি জনামতে দুখনকৈ নতুন এম্বুলেঞ্চ দিছিলে, সেই নতুন এম্বুলেঞ্চখন কি কৰিলে? ইয়াৰ অভিজিৎ শইকীয়া নামৰ মানুহজনে যিজন মুখ্য পৰিচালক আছে তেখেতে বিক্ৰী কৰি মেলি পেলাই খালে নেকি? গতিকে আমি ইয়াৰ এটা উচিত তদন্ত বিচাৰি মেলি পেলাই দণ্ডাধীশ পৰ্যায়ৰ এটা আমি উচিত তদন্ত আমি বিচাৰিছোঁ। আৰু যদি ইয়াৰ উচিত তদন্ত নহয় কিন্তু তেতিয়াহ'লে কিন্তু সমগ্ৰ অসম জ্বলিব, এই কথা কিন্তু একদম 100%। কাৰণ একদম এইটো কথাটো স্পষ্টভাৱে আমি কৈ দিব পাৰিছোঁ, চাহ শ্ৰমিকৰ ওপৰত নিৰাপত্তা নাই। চাহ শ্ৰমিকক সদায় ডাষ্টবিনৰ দৰে ব্যৱহাৰ কৰি আছে। চাহ শ্ৰমিকক যেতিয়াই মন যায় 250 টকাত তেওঁলোকক কাম কৰাব সস্তীয়া হিচাপে, আৰু 250 টকাতে ভোট দিয়াব। আৰু আমাৰ যি নেকি মুখ্য ভূমিকা আছে এইখন চৰকাৰক আচলতে আমি শাসনৰ গাদীত মুখ্য ভূমিকা আছে, কিন্তু আমাৰ ওপৰতে আমাৰ দেখিবলৈ পাইছোঁ যে সুৰক্ষা বোলা বস্তুটো আবাৰ নাই। আপোনালোকে এটা সময়সীমা বান্ধি দিছে, কিমান সময়ৰ ভিতৰত যদি তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে আপোনালোকে? 24 ঘণ্টাৰ ভিতৰত আচলতে যদি তেখেতক যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে কিন্তু ইয়াৰ কিন্তু পৰিণাম কিন্তু সাংঘাতিক ইয়াৰ কিন্তু পৰিণাম সংঘটিত হ'ব। আৰু তাৰ বাবে কিন্তু আমি কিন্তু দায়ী নহয়। কাৰণ এটা কথা আপোনালোকে চাওক, আমি দেখিবলৈ পাইছোঁ যিমানখিনি কাম তেখেতে কৰিছে নিয়ম নীতি বহিৰ্ভূতভাৱে কৰিছে, আৰু অকলো গোটেইখিনি আমি দেখিবলৈ পাইছোঁ। আৰু দেখিবলৈ পাইছোঁ যে আমাৰ চাহ বাগিচাবিলাকত কিন্তু আৰু তেনেকুৱা গাফিলতি কাম আৰু তেনেকুৱা চিণ্ডিকেট কাম কিন্তু আৰু চলি আছে। ক'ৰ পৰা কি চলি আছে পৰৱৰ্তী প্ৰতিবেদনত আপোনালোকক আমি গোটেইখিনি দাখিল কৰিম। এতিয়া আমাৰ কথাটো হ'ল তেওঁলোকক যদি গ্ৰেপ্তাৰ নকৰে কিন্তু এইটো দণ্ডাধীশ এটা পৰ্যায়ৰ কিন্তু আমাৰ কিন্তু এইটো এটা উচিত তদন্ত কিন্তু হ'ব লাগিব। আমি কিন্তু তাকে আমি দাবী জনাইছোঁ, অন্যথা আমি কিন্তু জংগীতকৈ জংগী আন্দোলন কৰিবলৈ আমি কিন্তু বাধ্যত পৰিম। যোৱাকালি মকৰম চাহ বাগিচাত যি ঘটনা সংঘটিত হ'ল, য'ত ঈদ মহম্মদ হুছেইন নামত এগৰাকী শ্ৰমিকৰ মৃত্যু হয়,
অতি দুখৰ বিষয় আৰু আমি ধিক্কাৰ জনাইছোঁ মকৰম চাহ বাগিচাৰ যি মুখ্য পৰিচালক যে অভিজিৎ শইকীয়া ডাঙৰীয়া তেখেতৰ গাফিলতিৰ কাৰণে জোৰ জবস্তি কৰি শ্ৰমিকসকলক তেওঁলোকে বাধ্য কৰাই ইমান ওপৰত উঠাই পেলাই এইখিনি কাম কৰাইছে গতিকে আমি এক কথাত আমি ক'বলৈ গ'লে এই শ্ৰমিকগৰাকীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া একমাত্ৰ অপৰাধীজন হ'ল অভিজিৎ শইকীয়া ডাঙৰীয়া গতিকে অভিজিৎ শইকীয়া ডাঙৰীয়াক অতি শীঘ্ৰে 24 আমি এজাহাৰ দিছোঁ 24 ঘণ্টাৰ ভিতৰত পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ প্ৰথম কথা 2 নম্বৰ কথা বাৰম্বাৰ চাহ বাগিচাৰ ফেক্টৰীসমূহত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে এই ঘটনাক লৈ পেলাই বিভিন্ন সময়ত প্ৰতিবাদো হৈছে আৰু সকিয়নি প্ৰদান কৰা হৈছে নিৰ্দেশনা দিয়া হৈছে কিন্তু বাগিচাৰ যিখিনি মেনেজাৰ আছে সেই মেনেজাৰখিনি এই নীতি নিৰ্দেশনাখিনি পালন নকৰে তেওঁলোকে নিজকে বহুত ডাঙৰ সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ জজ বুলি ভাবে আৰু তেওঁলোকৰ নিৰ্দেশনা আজি হাজাৰ মানুহ তেওঁলোকৰ আণ্ডাৰত কাম কৰে বুলি তেওঁলোকে নিজকে DCSPতকৈ ডাঙৰ বিষয়া হিচাপে ভাবে আৰু তেওঁলোকে এই অহংকাৰত এইখিনি কাম কৰাৰ ফলত আজি এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে সেইটো কোনো পধ্যে আমি মানি লওঁ আমি ধিক্কাৰ জনাইছোঁ আৰু জিলা প্ৰশাসনক আমি অতি শীঘ্ৰে অভিজিৎ শইকীয়া গ্ৰেপ্তাৰ কৰিব লাগিব নকৰিলে কিন্তু বহুত পৰিস্থিতি বহুত বেয়া হ'ব এইকাৰণে বেয়া হ'ব যে এটা শ্ৰমিকৰ জান গৈছে সাধাৰণ শ্ৰমিক এটাই যদি তেওঁলোকক সাধাৰণ কথা এটা কৈ দিলে সাধাৰণ এটা সৰু সুৰা ভুল এটা কৰি দিলে তেওঁলোকক কামৰ পৰা বৰখাস্ত কৰি দিয়ে আজি এগৰাকী শ্ৰমিকৰ মৃত্যু হৈ গৈছে ইয়াৰ ওপৰত কি ব্যৱস্থা ল'ব সেইটো এটা ডাঙৰ বিষয় এইটো আমাৰ চাইছে যে তেওঁলোকৰ এটা কাগজটো ভেৰিকেল যোৱাকালি মৃত্যু হোৱা যি শ্ৰমিকগৰাকীক যিটো চিভিললৈ যিটো গাড়ীত লৈ যোৱা হৈছিলে ডেড বডিটো তাত 3-4 গৰাকী মানুহ লৈ গৈছিলে ইয়াত ফিটনেছ ফেল টেক্স ফেল এই গোটেই ফেল এনেকুৱা ধৰণৰ ফেল হোৱা গোটেইখিনি ইয়াত নথি পত্ৰত ফেল হৈছে এনেকুৱা কাগজ এনেকুৱা গাড়ী তেওঁ চলাইছে মেনেজাৰজনে তেওঁ নিজৰ যিটো গাড়ী চলায় সেই গাড়ীৰ গোটেই কাগজ পত্ৰ উত্থাপন হৈছে ইয়াত চৰকাৰে নতুন এম্বুলেন্স প্লেন কৰি এই এম্বুলেন্সখিনি ক'ত গ'ল আচলতে হয় মকৰম চাহ বাগিচাটো চৰকাৰে এম্বুলেন্স দিছে তেওঁলোকৰ মই গম পোৱা মতে 2খনকৈ ভাল এম্বুলেন্স থাকোঁতে আৰু অতিৰিক্তভাৱে এখন বেয়া এম্বুলেন্সত সেই ডেড বডিটো লগতে শ্ৰমিক তেওঁলোকৰ এই যি শ্ৰমিকগৰাকী মৰি যোৱাৰ পিছত তেওঁৰ জীৱনৰ কোনো ভেলু নাই কোনো গুৰুত্বই নাই গতিকে সেইকাৰণে এনেকুৱা ধৰণৰ ভঙা চিঙা এম্বুলেন্স এটাত লৈ গৈছে যি এম্বুলেন্সৰ কাগজ পত্ৰ চব ফেল ইয়াৰ লগত চলাই যোৱা গাড়ী ড্ৰাইভাৰজন সেই এগৰাকী মানুহ হয় ইয়াৰ লগত সেই ডেড বডিটো লৈ যোৱা 3 গৰাকী মানুহ হয় তেওঁলোকৰ জীৱনত কিবা কাৰণবশতঃ যদি এক্সিডেণ্ট হৈ যোৱা হ'লে ঠেলি পেলাই গাড়ীটো ষ্টাৰ্ট কৰিছে তাৰ বেটেৰীটো সেলফো কাম নকৰে আমি দেখিছোঁ যোৱাকালি যে ঠেলি পেলাই 4-5 জন মানুহ আমি যেতিয়া তাত লগ কৰি পেলাই তেওঁলোকৰ লগত কথা পৰিস্থিতিৰ বুজ ল'ব বিচাৰিছোঁ তেওঁ চিভিলত পিছ দিয়াৰ দি তেওঁ পলায়ন কৰিছে তেওঁ কিছুমান ষ্টাফ আছিলে সেই ষ্টাফখিনি মই একো নাজানো সকলো কথা জানে কিন্তু এই পৰিস্থিতিটো গাপ দিবলৈ চেষ্টা কৰিছে কোনো যিহেতু এটা কথা স্পষ্ট হৈছে তাত কাম কৰি থাকোঁতে এগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে তেওঁলোকৰ পৰিয়াল আছে গতিকে আমি দাবী জনাইছোঁ অসম চৰকাৰক যে ইয়াৰ এক সঠিক তদন্ত হ'ব লাগে ওয়ার্কম্যান কম্পেনসেশন যি আছে হেতুটো দিব লাগিব কিন্তু যে এটা শ্ৰমিকক যে হত্যা কৰিছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু লগতে ইয়াৰ উচিত ক্ষতিপূৰণ মালিক পক্ষ দিব লাগিব নিউজ ডেস্ক ৰিপোৰ্ট MK নিউজ